নিপতি অপৰ কথা বিদুৰে উদ্ধৱে সংবাদ দি ভৈল যমুনা তীৰত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ দেখিয়া উদ্ধৱ বীৰ মহন্ত পৰম সন্তাপে পৰি থাকি পাছে মুচি মুখ উঠিল ভগৱানে বৈকুণ্ঠ পুৰাণ নোযোৱাৰ আগতে এইখিনি উদ্ধৱৰ লগত আলোচনা হৈছিলে উদ্ধৱক লগ পাইছিলে এইখিনি কথা তাৰপিছতহে উদ্ধৱে বিদুৰৰ মিলন হৈছে ৰাম কৃষ্ণৰ ভৰিৰ কলম দুখানি আনি মাথে লৈলা বান্ধি হা বাপ কৃষ্ণ বুলি গেৰি পাৰি লৰি জান্ত কান্দি কান্দি তেখেতৰ পৰমযোগে মূৰত বান্ধি লৈছে কৃষ্ণ কৃষ্ণ বুলি একদম কান্দি কান্দি গৈছে হে ৰাম ধূলিয়ে ধূসৰ কলে বৰাতি সন্তাপে মুখ মিলিল নাই অন্ন পান শোকে ফুটে প্ৰাণ যাই যুগ সমাদিন সেই সময়ত তীৰ্থত ভ্ৰমন্তে বিদুৰয়ে মহাভাগ যমুনা তীৰত মহাভাগৱত
উদ্ধৱক পাইলা হে ৰাম বুলি প্ৰাণ সখী সাৱতিলা স্নেহে নয়ন ভৈলা সজ্জল যাদৱ পাণ্ডৱ কুলৰ সমস্তে পুছিলা বাৰ্তা কুশল ৰাম পুৰাণ পুৰুষ ৰাম কৃষ্ণ দুই সবান্ধৱে দ্বাৰকাত ভাৰ সংহাৰিয়া সুখে কি আচন্ত কহিও সখী সাক্ষাৎ ৰাম ৰাজা উগ্ৰসেন সত্য কি অক্ৰূৰ যত যদুবংশ মানে শাম্ব কামদেৱ গদ অনিৰুদ্ধ আছে কি সবে কল্যাণে। যাদৱ বংশৰ কথাখিনি সুধিছে আৰু উদ্ধৱ বিদুৰে তেওঁলোকে গোপলে আছে নাই এইখিনি গোটেইখিনি যাদৱ বংশৰ বীৰসকল। কৃষ্ণ অৰ্জুনক সহায় কৰিয়া যুধিষ্ঠিৰে প্ৰজা পালে ভীম ধনঞ্জয় নকুল কনিষ্ঠ সহদেৱ আশা ভালে ধৃতৰাষ্ট্ৰ ৰাজা জীৱন্তে নিজ পালে ভৈল পাপে গৈল ধুগতি সবাতো অধিক কৰো অন্বিষোচ সিটো পাতে কি প্ৰতি। বিদুৰ যিটো সময়ত তেওঁ গুচি গৈছে ৰাজসভা এৰি গুচি গৈছে যেতিয়া দ্ৰৌপদী বস্ত্ৰহৰণ সময়তে বিদুৰ ৰাজসভা এৰি গুচি গৈছে তাৰমানে যে অন্যায় তেওঁ সহ্য কৰিব পৰা নাই সেই অন্যায়টো হ'ব নালাগিছিলে কিন্তু কোনেও ইমান মতা নাই সেইটো সেই সহ্য কৰিব নোৱাৰি তেওঁ গুচি গৈছে তেতিয়াৰ পৰা তেওঁ এই তাৰ পিছত কি হ'ল একো নাজানে আৰু জানিবলৈ খুব ইচ্ছা কৰি আছে কি হৈছে কি নাই তেওঁৰ কথা চিন্তা হৈছে সেয়েহে উদ্ধৱক পায় প্ৰথম মানে তেওঁ নিজৰ কথাখিনিকে কৈছে আৰু তাৰমানে কি হ'ল মই ভাবি আছিলে তো কি হৈছে কি নাই এনেকুৱা আছে সেইখিনিকে সুধি আছে বুলি উদ্ধৱৰ চিন্তাটো হৈছে বেলেগ কৃষ্ণ গুচি গ'ল বহুত প্ৰাণ হ'ল মানে বিদুৰৰ কথা আছে যে তাক কি হ'ল কি নহ'ল সেইটো চিন্তা হ'ল বিদুৰৰ আৰু উদ্ধৱৰ চিন্তা হ'ল যে কৃষ্ণ গুচি গ'ল এতিয়া কি হ'ব কি নহ'ব ধৃতৰাষ্ট্ৰৰ কথা এটা ক'লে ধৃতৰাষ্ট্ৰ কেলে এনেকুৱা হ'ল ধৃতৰাষ্ট্ৰ মোটামুটি ধৃতৰাষ্ট্ৰ ৰাজা জীৱন্তে নিজ পাপে গৈল অধুগতি সবাতো অধিক কৰো অনুশোচ সিটো পাতে কি প্ৰতি পাতে কি প্ৰতি। ধৃতৰাষ্ট্ৰ নিজে 100টা জন্মৰ কথা কি আছিলে কি নাই সেই কথা ক'ব পাৰে কিন্তু 101টা হৈ গ'লে সেইটো ক'ব নোৱাৰে। সেই ঘটনাটোৰ কাৰণে কি হ'ল এই ধৃতৰাষ্ট্ৰই
মানে অন্ধ হ'বলগীয়া হ'ল আৰু 100 পুত্ৰৰ বিয়োগৰ যিটো চিন্তা যিটো অনুতাপ সহ্য কৰিবলগীয়া হ'ল। গতিকে আমাৰবোৰো একে চবৰে আমাৰ একে কথা। আমি আজি যি এখন ভাগত শুনিবলৈ পাইছো আমাৰ কোনোবা এটা জন্মৰ পূৰ্ণ ফলত যদি শুনিবলৈ নাই পোৱা সেইটো কোনোবা এটা জন্মৰ আমাৰ কিবা ফলতহে আমি শুনিবলৈ নাই কৰ্মৰ তেনেকুৱাবোৰে আমাৰ জীৱনত ঘটি আহে। কোনোবা এজনে দেখিব তেতিয়া এনেই ক'বলৈ গ'লে ধৰি লওক মোদীনো কি আছিলে কি হ'লগে কৰ্ম সেই কথাবোৰ আমি নাজানো কিন্তু সেই মতেহে চলি আছে চববোৰ। আমিবোৰ ক'ত আছো ক'ত আহিলো আমাৰ সেই আগৰ কৰ্মফলৰ অনুসৰি এইখিনি হৈছে। এতিয়া আমিও সেই কথাটো চিন্তা কৰি আমি কি কৰিব লাগিব কৰ্ম ভাল কৰিব লাগিব তেতিয়া ইয়াৰ পিছত আমাৰ এই কৰ্মফলবোৰ আমি ভোগ কৰিবলৈ পাম। যদি আমি এতিয়া যদি আমি যিটো নকৰিবলগীয়া কৰোঁ তেতিয়াহ'লে ইয়াৰ পিছত জন্মত আমি ভোগ কৰিব লাগিব। আজিলে ফল ভুঞ্জিবলৈ পায়। তাৰমানে আপুনি এইবছৰ উপাৰ্জন কৰি থ'লেহে নেক্সট বছৰ খাবলৈ পাব, ভোগ কৰিবলৈ পাব। আপুনি এইবছৰ যদি বহি থাকে নেক্সট বছৰ আপুনি বিচাৰিলে ক'ব পাব। কথাষাৰ সেনেকুৱাই। এই ধৃতৰাষ্ট্ৰ আগতে ৰজাই আছিল। ৰজা থাকোঁতে ৰজা বিজয় কৰিব লাগে। এদিন বিজয় কৰিবলৈ গৈছে অন্য সামন্ত লৈ, কিন্তু গোটেই দিনটো বিজয়াত মানে কি হ'ল কোনো একো পোৱা নাই নাপায়। সন্ধিয়া হৈছে সেই সময়ত দেখিছে এটা পহু মানে জংঘলত ওলাই আহিছে। সেই পহুটো এনেকুৱা এটা সময়ত ওলাই আহিছে যিটো সময়ত মই যদি মানে যিখিনি লগত গৈছে সিহঁতক মাতিলে সি সোমাই যাব পাৰে। সেইটো কাৰণে সি কি কৰিলে ধৃতৰাষ্ট্ৰই বাঙিনে খবৰ নিদিলে মানে গা উলিয়াই মাৰিবলৈ ল'লে আৰু সি এতিয়া আমি সোমাই গ'ল। তেতিয়া কি হ'ল খেদি যাওঁতে গৈ আন্ধাৰ হৈ গ'ল। এজোপা বৃহৎ গছৰ তলত পালেগে আজি মানে উপায় নাইকিয়া ইয়াতে থাকিব লাগিব। বহু নাইকিয়া বহু কেনেকৈ ক'ব নোৱাৰে আন্ধাৰ হৈ গ'ল। তাতে থাকিলে থকাৰ পিছত কি হয় ৰাতি আন্ধাৰত একদম মানে বতাহ আহিছে কঁপি আছে। সেই সময়তে কি হ'ল ওপৰত সেই গছজোপাৰ ওপৰত এজনী চৰাই মানে এহাল চৰাই আছিল। বহুত দিনৰ পৰা তাতে আছে। তাতে বহুত পোৱালি ওলাই গুচি যায়। সেই পোৱালিবোৰ আকৌ পোৱালি ওলাই পোৱালি আকৌ পোৱালি এনেকৈ গোটেই পৰিয়াল তাতে থাকে। তাৰপিছতে সেই চৰাইজনীয়ে কৈছে চৰাইটোক আপোনাৰ ঘৰলৈ ধৰিলে আমাৰ ঘৰলৈ অতিথি আহিছে আজি এনেকুৱা অৱস্থা হৈছে আপুনি কিবা এটা ব্যৱস্থা কৰক। চৰাইটোৱে চিন্তা কৰে এডোখৰ মানে গছজোপা জ্বলি থকা যায়। আগতে আমিও দেখিছিলো এজোপা গছ 6 দিন 7 দিন জ্বলে জ্বলিয়ে থাকে। আজিকালিহে তেনেকুৱা নাইকিয়া। সেই গছ এজোপা জ্বলি থকা দেখিছিলে গৈ পিনে ঠোঁটেৰে সৈতে মানে মাথা এডোখৰ নজলা পৰা ধুই কিনে আনি পিনে পেলাই দিলে। তেতিয়া সেই শুকান পাত আছিলে গছৰ শুকান পাত চপাই কিনে আৰু ধৃতৰাষ্ট্ৰই জুই পাই আছে ভাল লাগিছে দেই ইমান দাম পালো কিন্তু পেটৰ ভোকটোতো ৰেহাই পোৱা নাই। গতিকে কি কৰা যায় চিন্তা কৰি আছে। তেতিয়া আকৌ চৰাইজনীয়ে কৈছে যে আপুনিতো মানে শীত নিবাৰণ কৰিলে এতিয়াতো ভোক নিবাৰণ কৰা কিবা ব্যৱস্থা কৰি দিয়ক কিবা আনি দিয়ক। চৰাইটোৱে কৈছে মই ধৰি লওক এতিয়া যাম কিন্তু ৰান্ধা ক'ত কি পাম নহয় আপুনি অতিথিক নাহে কোনো নহ'লে ময়ে যাম। চৰাইটোৱে চিন্তা কৰিছে যদি চৰাইজনী গুচি যায় ইয়াততো বহুত পোৱালি আছে সিহঁতক মানে মন চল কোনে কৰিব নোৱাৰে। গতিকে মই যাওঁ বাৰু এনেকৈ গ'লে গৈ পিনে আকৌ মোবাইলে নাই নহ'ব এটা কাম কৰোঁ জুইতে মই পৰি দিওঁ আৰু সেই মানে মঙহখিনিকে খাব সেইটো হেৰি হ'ব। এনেকৈ জুইত পৰি দিলে সি খাপ মাৰি ধৰিলে ধৰি নাচাই এইটো চৰাই আকৌ মনলৈ চিন্তা কৰিলে কি এটাহে ঢেৰ চৰাই আছে কিন্তু এটা কাম কৰোঁ ওপৰলৈ উঠি যাওঁ এটা চৰাই এনেকৈ বেছি চৰাই আনিলে মোক পেটটো ভৰিব। ইয়াত কি কৰিলে সেই চৰাইটো কি কৰিলে এই চকুতে কাণডাল ভৰাই কিনে এনেকৈ খুচুমাই ধৰি দিলে যদি গছৰ পৰা উঠি গৈ 100টা পোৱালি ধৰি লৈ আহিলে। আনি আৰু গৈ আৰু এটা পুলিচে খাইছে এটা পুলিচে খাইছে নাই 100টা খাই দিলে। চৰাইটো কিন্তু দেখি আছে
ই ধুকা আছে ই দেখি আছে যে এশটা পোৱালি খালে আচ্ছা না আছে তাকো আনি খালে আচ্ছা পূৰ্বজন্ম আচ্ছা এশটা জন্ম আগৰ কথা তেনেকে কৰাৰ এই কৰ্মৰ ফলত কি হ'ল ইয়াত ধৃতৰাষ্ট্ৰ হ'ল ধৃতৰাষ্ট্ৰ অন্ধ হ'ল আৰু এশটা পুতেক এই এহেঁতৰতো এশ পুতেক আছিলে গতিকে সেই এশ পুতেকৰ চকুৰ আগত দেখি আছে এটা এটা খাই আছে এটা তাৰমানে এতিয়া ধৃতৰাষ্ট্ৰ দেখি আছে আজি বোলে ভীষ্ম পুতেক তাৰমানে এটা এটা গৈ আছে দুৰ্যোধনে আছে দুৰ্যোধন থাকিলে কেলে দুৰ্যোধনক ভাগে ব্যৱস্থাটো কৰিলে কাৰণে এদিন থাকিলে মানে দুৰ্যোধন ক'তো গ'লে কিন্তু মাকে ব্যৱস্থাটো কৰিলে কাৰণে এই শেষলৈকে থাকিলে তথাপিতো মাক বাপেকে দুৰ্যোধনো গ'ল বুলিতো গম পাই গৈছে সেই কৰ্মফল তাৰমানে ইটো জন্মত সেইটো কৰাৰ কাৰণে এইটো জন্মত এইটো ফল পালে আমাক সেই শিক্ষা আমি এতিয়া চবৰেতো ধৰি লওক পোক পৰুৱা সেইবোৰ আমাৰ ল'ৰা ছোৱালীৰ নিচিনা হ'ল আমাৰ ল'ৰা ছোৱালী যেনেকুৱা পোক পৰুৱাৰ সেই পোৱালিবোৰ তেনেকুৱা ধৰি লওক পোৱালিবোৰ তেনেকুৱা ইমান এটা যত্ন কৰে এজনী হেৰি চাবচোন এই শ'ল মাছ বা গৰৈ মাছ তেনেকে মাছজনীয়ে একদম পোৱালিখিনি গাত দি থাকে একদম বেং আহিব লাগিলে বেঙৰ কিবা আহিলে একদম চৈ আহিলে পোনাখিনি কেনেকে লৈ ফুৰে আগত মাজে মাজে কি কৰিলে এনেকুৱা একে এতিয়া আমি ধৰি লওক জন্ম হোৱাটো কষ্ট জন্ম হোৱা কষ্ট তাতকৈ ডাঙৰ কষ্ট একো নাই আটাইতকৈ ডাঙৰ জেল কি বুলি কৈছে জেলখানা আটাইতকৈ ডাঙৰ জেলখানা হৈছে মাকৰ গৰ্ভত সোমাই থাকোঁতে বহুত কষ্ট দাম জেলত কি কৰে তাতকৈ বেছি কষ্ট কাৰণ আপুনি কেনেকুৱা অৱস্থাত কেনেকে থাকিব লাগিব তাত আৰু অকল মানুহে নহয় জন্ম হ'বলগীয়া যিমান প্ৰাণী আছে গৰুহে একে অৱস্থা চৰাইটোও একে অৱস্থা এটা কণীৰ মাজত সি থাকিব লাগিব কণীৰ ভিতৰত থাকিব লাগিব তাতো কিমান কষ্ট সাপটো ধৰি লওক সাপো কণীৰ ভিতৰত থাকিব যেনেকে যিমান জীৱ আছে সেইবোৰ জীৱ জন্ম হ'লে কণী নহ'লে ধৰি লওক মাকৰ গৰ্ভ থাকিব লাগিব সেইখিনিত সেইটো যে সাংঘাতিক কষ্ট তাৰ পৰা কষ্ট নাই সেই তেনেকুৱা কষ্টত আমি পাৰ হৈ আহিছোঁ বহুত ভগৱানক চিন্তা কৰি আপুনি মোক এই মানে কষ্টৰ পৰা মুক্তি দিয়ক আপোনাৰ নাম লওঁ আপুনি ইয়াৰ পৰা মুক্তি দিয়ক আপোনাৰ নাম লওঁ আহিবলৈ কৈ আহিছিলোঁ আমি ইমান শপত খাই আহিলোঁ কিন্তু এতিয়া জন্ম হোৱাৰ পিছত আমি ঈশ্বৰৰ নাম ল'বলৈ আমাৰ সময় নাই আমাৰ কাৰো সময় নাই এনেকুৱা এটা বস্তু গতিকে সেইখিনিৰ পৰা আমি কি গতি পাম এই শাস্ত্ৰই আমাক কৈছে ৰাম মকনা দুখে দেশৰ ডাকিলে উত্তৰ পাপী বিবাদে ভূয়া কৃত তীৰ্থ কৰি ফুৰো কৃষ্ণৰ পদ প্ৰসাদে ই কথা থাকো সখী কৃষ্ণ কুশল কয়ো সত্তৰে ভকত ৰাখি সুখে কি আচন্ত প্ৰাণ ইষ্ট দেৱ মোৰ যাৰ নাম যশে জগত নিস্তৰে স্মৰণে পাপ প্ৰলয় হেনয় বন্ধুক
কেনে এৰি এলাইলে মিলিল মনে সংশয় যাৰ নাম যশে জগত নিস্তৰে স্মৰণে পাপ পলয় হেনয় বন্ধুক কেনে এৰি আইলে মিলিল মনে সংশয় ৰাম তোমাৰ বিবৰ্ণ বদন দেখিয়া সখী ফুটে মোৰ বুকু জানতে কহ কথা কিহেতু তেজিয়া আখিলা প্ৰাণ বন্ধু কিবা অন অথন্তৰ মিলিল তোমাৰ কি হেতু হেন অৱস্থা ইংগিতে জানিলো পৰিল বিবাদ বিপাক আৰ সুধো কিবা কথা সি কি প্ৰাণ কৃষ্ণ ভালে কি আচন্তে তই সখী এৰি আইলে জানিলো আমাক মাধৱে বঞ্চিলে আবেশে অন্তৰে পাইলে এতেকে বুলন্তে লুটক বজাইল বিদুৰ ভৈলা তবদ কৃষ্ণক স্মৰিয়া দুনাই উদ্ধৱৰ হৃদয় ভৈল দগধ হৰিল চেতন নাশৈ মাত মুখে দুখে দেখৈ অন্ধকাৰ কৃষ্ণৰ চৰণ চিন্তি মন ভৈলা নাহি সমাপ্তৰ পাৰ পাঞ্চ বৰিষতে তেজিয়া ভোজন যিটো কৰি শিশু লীলা আন কৰ্ম এৰি শিশু সবে বেৰি কৃষ্ণক মাত পূজিলা কৃষ্ণক সেৱন্তে আশী ভৈলা বুদ্ধ উদ্ধৱ সাধু মহন্ত প্ৰাণতো অধিক বন্ধুৰ বিৰহ কিমতে আবে সন্ত দুই দণ্ড মানে নমাতি আছিলা কৃষ্ণৰ চিন্তি চৰণ
উপজিল প্ৰেম লুটকিত তনু লুটক ঝাঞ্ঝাৰে নয়ন বিদুৰে বুলন্ত কিনো মহোদয় উদ্ধৱ কৃতাৰ্থ ভৈল তাহানে পৰম ভকতি কচাই নিশবদ হুয়াৰৈল হৰি ৰাম ৰাম কৃষ্ণৰ কিংকৰে ভনে শুনি উক সৰ্বজনে জীৱন জলৰ যেন ৰেখা বিজুলি চমক সম থিৰ জীৱন জন্ম মৰণ আদ্যাপিনে দেখা ধৰিবে অন্তক বাঘে পৰলোকে যাবে লাগে শুনি উক যাতনাৰ কথা যমৰ কিংকৰে ধৰি বান্ধিবে চামৰ জৰি নকৰিবা কোননো অৱস্থা মাৰিবে চাবুক বাৰী যাইবে দুখে প্ৰাণ চাৰি খাইবে মাংস কুকুৰে কামুৰি আচৰণতে ধাতু যায় ৰাস বোলন্তাও নাই বিষম যাতনা যম পুৰি তপত সংদানি কাটিবে জিভা টানি কুঠাৰে হানিয়া হিয়া ফাৰৈ বান্ধি হাতে গল ভৰি হৰি বিমুখক ধৰি 84 নৰক বুঞ্জাই মাৰৈ শিশৱ দুশক স্মৰি ঝান্তে চিন্তা মহাহৰি হাতে বাটে কৈত পৰৈ প্ৰাণ এৰিয়া বিষয় বাধান্দা হৰি নাম গলে বান্ধা নামেশে কৰিবে পৰিত্ৰাণ যিটো মহাপাপ কৰি আকস্মিতে মৰৈ হৰি সিটো শুদ্ধ হৈ কোন চিত্ত ভাগৱত শাস্ত্ৰে কৰৈ তাৰ বিয়া বিষ্বা অংগলৈ তাৰ জীৱা অংগলৈ সিও হৈ পৰম পবিত্ৰ হেনয় বান্ধৱ হৰি তাং
যিটো পাপী এৰি আনকেহে ভজিবে প্ৰবন্ধ তাৰ নিতে হৈ পাপ নৰৈ যাতনা তাপ শিশি জন জানা নিজ ভগৱানক যেতিয়া তুমি বান্ধৱ হৰি বুলি চিন্তা নকৰিবা, তুমি ভগৱানকে তুমি চিনি নাপালা, তুমি আৰু তুমি চকু থাকিব পালা। আমি এই সংসাৰত এতিয়া আমাৰ চকুকেইটা দিছে ভাল হৰি গুণানী গুণ, আমাৰ কিতাপ পঢ়িবৰ কাৰণে, ঈশ্বৰৰ গুণ চাবৰ কাৰণেহে আমাক। আমি যদি এইখিনি যদি কৰি যদি আমি এতিয়া যদি নকৰোঁ, সেইজন আৰু চকু থাকিব অন্ধ বুলি কৈছে। তেওঁ চকু থাকি লাভ নাই। তোমাৰ অকল ধন টকা পইচা সা সম্পত্তি ল'ব আমাক বস্তু সেই বিষয় চাবৰ কাৰণে তোমাক চকুকেইটা দিছিলে, দেখিবৰ কাৰণেহে। অধিক কোৱাখিনিয়ে বিপদ। আমি যিখিনি সংসাৰত অতি মৰম কৰিছোঁ কাৰোবাক ল'ৰাটো, মানে কাৰোবাক বেছি মৰম কৰিছোঁ, তোমাক এৰিব নোৱাৰোঁ, মই কেনেকৈ যাম, মই হৰি বিমুখৰ কামখিনিয়ে বিপদ। যদি আপুনি যিমান কৰিব লাগে সিমানেই কৰিব লাগে, তাতকৈ বেছি কৰিব নালাগে। সেইটো মোৰ ওপৰত ধৰিব। বিষয় শব্দটোৰ আমাৰ মানে সহজে বুজাৰ অৰ্থটো মায়ামোহ হ'ব। মায়ামোহ বেছি লগাটোৱে মায়া। বেছি লগাটো আৰু হৰি যিখিনি বিমুখ, হৰি বিমুখ হৈ যায়। হৰি বিমুখ কামে বিপদ। ভাগৰ ভাগ যায় আমি ঘৰৰ কথা চিন্তা কৰি যাব কি কৰিছে ঘৰ কি কৰিছে কাম কৰিছে। কৃষ্ণ।